গৌৰৱ গগৈ ডাঙৰীয়া দিল্লীলৈ গৈছে, 2 এদিনত ঘূৰি আহিব। তাৰপিছত নিশ্চিতভাৱে মই ভাবোঁ যে এই বিষয়টোৰ নিষ্পত্তি হ'ব আৰু আমি এই সপ্তাহৰ ভিতৰতে আমি গোটেই বিষয়বোৰত এক শক্তিশালী ৰূপত আগবাঢ়িবলৈ আমি সক্ষম হ'ব পাৰিম। 26ৰ বিধানসভা নিৰ্বাচনত অসমৰ জনগণে, অসমৰ ৰাইজে আশা কৰা ধৰণে এইবাৰ বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হ'ব। যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ এখন বৈঠক হৈ যায় আৰু আমি বহু দিনৰ পৰা এই বিষয়বোৰ আলোচনা কৰি আছোঁ। আনুষ্ঠানিকভাৱে এখন সকলো ৰাজনৈতিক দলৰ সভা হৈছিল, তাৰপিছত অনানুষ্ঠানিকভাৱেও এই বিষয়সমূহৰ সম্পৰ্কত বিভিন্ন বিষয় সম্পৰ্কত আমাৰ আলোচনা চলি আছিল। এতিয়া যোৱাকালিও আমি পুনৰ আলোচনাত মিলিত হওঁ আৰু আলোচনা যথেষ্ট যোগাত্মক আৰু অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে আশাপ্ৰদ। পৰৱৰ্তী দিনসমূহত আৰু 2-4টা কথা নিশ্চয় আৰু পাতিব লগা আছে। এই বিষয়বোৰো পৰৱৰ্তী দিনত যোগাত্মকভাৱে আগবাঢ়িব। গতিকে আমি ভাবোঁ যে অসমত এক নতুন মানুহৰ মাজত যিবোৰ শংকা আছিল এইবোৰ লাহে লাহে নাইকিয়া হৈছে আৰু ঐক্যবদ্ধভাৱে আগবঢ়োৱাৰ যিটো চিন্তা বা যিটো প্ৰয়াস বহুত দিনৰ পৰা আমি কৰি আছিলোঁ, সেইটো অতি যোগাত্মক আৰু শক্তিশালীভাৱেই আগবাঢ়িব। যোৱা কালি দিনৰ ভাগত গৌৰৱ গগৈ ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ লগতো আলোচনাত মিলিত হৈছে। গতিকে মই ভাবোঁ যে অসমৰ বিৰোধী ৰাজনৈতিক শক্তিলৈ এইটো এটা অতি শক্তিশালী বাৰ্তা। ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে অতদিনে আমি আহ্বান কৰি আছিলোঁ আৰু এইটো এটা আলোচনাৰ দুৱাৰ মুকলি হৈছে আৰু গোটেই বিষয়টো সমাধানৰ দিশত অগ্ৰসৰ হোৱা বুলি মই অনুভৱ কৰিছোঁ। আগন্তুক দিনসমূহত বাকী থকা 2-4টা অখিল গগৈ ডাঙৰীয়াও কৈছে 2-4টা বিষয় এতিয়াও বাকী আছে, মোৰো 2-4টা বিষয় বাকী আছে। নিশ্চিতভাৱে হ'ব। মই যোগাত্মক, কাৰণ বিজেপিক পৰাভূত কৰাটোৱেই যিহেতু মূল লক্ষ্য, তাৰ কাৰণে আমি আমাৰ গোটেই বিষয়বোৰ আমি যুক্তিপূৰ্ণভাৱে আলোচনা বিলোচনা কৰিছোঁ, তথ্যসন্মতভাৱে আলোচনা কৰিছোঁ আৰু গোটেই বিষয়টোত মান সন্মান মৰ্যাদা আৰু এৰা ধৰা সকলো বিষয় ইয়াত আমি এই বিষয়সমূহ আমি কনচিডাৰ বা এই বিষয়সমূহ আমি আলোচনাৰ মাজলৈ আনি আমি বিষয়বোৰ আগবাঢ়িছোঁ। গতিকে মই ভাবোঁ যে আমি সকলো পক্ষই এই কথা বতৰাবোৰ যোগাত্মকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চাওক, আমি আলোচনা বিলোচনা কৰি আমাৰ গোটেই বিষয়বোৰ খোলা কৰিব খোজা নাই। আমিও এটা বিষয় আমি উত্থাপন কৰিছোঁ, এটা সংখ্যা, আসনৰ সংখ্যা তেখেতসকলেও এটা পৰ্যায়লৈকে আগবাঢ়িছে আৰু কিছু আছে আমি সেইকাৰণে যেতিয়া হ'ব চূড়ান্ত ৰাজহুৱাভাৱে কৰিম। আৰু মইতো ভাবোঁ যে এই গোটেই বিষয়টো আমি বহি একেলগে সকলো আসনৰ ঘোষণা কৰাৰ লগে লগে এটা শক্তিশালী বাৰ্তা মানুহৰ মাজলৈ যাব। কেতিয়া মানলৈ খুব সোনকালে হ'ব। এটা মানে শেষ পৰ্যায়ত উপনীত হৈছে আৰু একেবাৰে বহুত বেছি বিষয় নাই, কম সংখ্যক বিষয় আছে। খুব সোনকালে আলোচনাৰ এই বিষয়বোৰ সমাধান হ'ব। পাৰ্লিয়ামেণ্ট চলি আছে, গৌৰৱ গগৈ ডাঙৰীয়া দিল্লীলৈ গৈছে, 2 এদিনত ঘূৰি আহিব। তাৰপিছত নিশ্চিতভাৱে মই ভাবোঁ যে এই বিষয়টোৰ নিষ্পত্তি হ'ব আৰু আমি এই সপ্তাহৰ ভিতৰতে আমি গোটেই বিষয়বোৰত এক শক্তিশালী ৰূপত আগবাঢ়িবলৈ আমি সক্ষম হ'ব পাৰিম। কালিৰ দিনটোৰ পাছত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট দ্ৰুতভাৱে সলনি হ'ব আৰু মানুহৰ মাজত আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ সেইটো গঢ় লৈ উঠিছে আৰু এইটো কাৰ্যত ৰূপায়ণ হ'ব 26ৰ বিধানসভা নিৰ্বাচনত অসমৰ জনগণে, অসমৰ ৰাইজে আশা কৰা ধৰণে এইবাৰ বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হ'ব আৰু অসমৰ জনগণৰ এইবাৰ এই গোটেই চিন্তাটো অহা নিৰ্বাচনত প্ৰতিফলিত হ'ব আৰু এবাৰ আমি নেতাসকলে যিমান সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম বা আমি যিমান যুঁজ দিম তাতোকৈ বেছি এবাৰ সাধাৰণ জনগণে তেওঁলোকে কৰি অহা অন্যায়, অবিচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণৰ ৰাজনীতি আৰু দেশৰ সংবিধান আৰু ন্যায়পালিকা সংকটত পেলোৱাৰ বিজেপি চৰকাৰ ৰাজনীতিৰ বিৰুদ্ধে ওলাই আহি বিজেপিৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব আৰু তেওঁলোকক উৎখাত কৰিব।